আটক ধুনীয়াকৈ এটা বিল্ডিং ঘৰৰ আৰ্হিত ভেলাঘৰ সাজিছে যিটো পোছাক পিন্ধি আছে গামোচাৰে নিজে বনাইছা এয়া কিন্তু এটা প্ৰশংসনীয় আৰু শলাগনীয় কথা উল্লেখনীয় কথা যে হৰ্ষিতাই পৰিধান কৰা গামোচাৰে এই যিটো কাপোৰ এই কাপোৰটো কিন্তু তেওঁ নিজেই তৈয়াৰ কৰিছে বিহুৰ সময়ত এটি ভেলাঘৰ আৰু এটি মঠ বা মেজি বনোৱাটো আমাৰ অসমীয়াৰ পৰম্পৰা অসমৰ চুকে কোণে আপোনালোকে গলেই দেখিবলৈ পাব এটি ভেলাঘৰ আৰু এটি মঠ কিন্তু মোৰ পিছপিনে আপোনালোকে যিটো ভেলাঘৰ দেখিছে এটি বিল্ডিঙৰ আৰ্হিত ভেলাঘৰ এই ভেলাঘৰটোৰ কিন্তু এটা বিশেষত্ব আছে কিয়নো আমি গাঁৱে ভূঞে যিবিলাক ভেলাঘৰ বা মঠ দেখিবলৈ পাওঁ তাত বহুতো যুৱক যুৱতীয়ে লগ হৈ সেই মঠসমূহ বা ভেলাঘৰসমূহ বান্ধে সেয়া আমাৰ অসমৰ কাৰণে গৌৰৱ অসমৰ এটা বিশেষত্ব অসমৰ পৰম্পৰা কিন্তু এই যিটো আপোনালোকে ভেলাঘৰ দেখিবলৈ পাইছে ইমান ধুনীয়াকৈ বিল্ডিঙৰ আৰ্হিত এই ভেলাঘৰটো বনাইছে মোৰ কাষত থিয় হৈ থকা এইগৰাকী ছোৱালী আচলতে চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই বৰ্তমান সকলো নিউজতে ভাইৰেল হৈ আছে হৰ্ষিতা আমাৰ নলবাৰীৰ হৰ্ষিতা আৰু হৰ্ষিতাৰ যি আচলতে এই বিল্ডিঙৰ আৰ্হিত যিটো ভেলাঘৰ বনাইছে আৰু নিজে তেওঁ বনাইছে তাৰ কাৰণে এতিয়া প্ৰতিটো ছ'চিয়েল মিডিয়াৰ পৰাই হওক বা বিভিন্ন নিউজতে হওক হৰ্ষিতা বৰ্তমান ভাইৰেল হৈ আছে আৰু সেইবাবে হৰ্ষিতাৰ পৰা কিছু মনৰ কথা জানিবলৈকে আৰু এই ভেলাঘৰটো পুনৰবাৰ আকৌ এবাৰ দেখুৱাবলৈ ইয়ালৈকে আহিছিলোঁ কোৱাচোন কেনেকুৱাকে কনচেপ্টটো আহিলে তুমিতো প্ৰতি বছৰে কিবা নহয় কিবাটো বনাই থাকা যোৱাবাৰ মিচিং চাংঘৰ বনাইছিলো মিচিং চাংঘৰ যোৱাবাৰ বনাইছিলা আৰু এইটো কেনেকুৱাকে আহিলে মনত এই সন্মুখত আমাৰ বিল্ডিং বনাই আছে সেইকাৰণে মই নাৰাই দি বনাই ফেললো মানে বিল্ডিংটো দেখি দেখি তুমিও তেনেকুৱাকে এটা কনচেপ্ট লৈছিলা যে মইও ইয়াত বনাম তাতে এখন চাট কৰিলে মই যেতিয়া তাৰমানে বিহুৰ আগে আগে মই যেতিয়া আৰম্ভ কৰো এখন চাট কৰিছিল তেওঁলোকে এতিয়া দুখন কৰিলা এখন কৰাতে ময়ো সেই হেৰিতে কৰি ললো তাৰ পিছত মই ওপৰত এনকি আৰু চাট কৰিলে ভাল নেদেখিব যেন পালো সেইকাৰণে অসম টাইপৰ ঘৰ বনাই দিলো ওপৰ পিনে অসম টাইপৰ এটা ঘৰ বনাই দিলা অৰ্থাৎ কনচেপ্টটো এটা কাষৰ বিল্ডিঙত দেখি পেলাই এইটো বনাইছিলা কিমান দিন লাগিছিল আৰু কিমান বাঁহ আছে কিমান কি ইয়াত মানে বস্তু ব্যৱহাৰ কৰিছা ইয়াতে এই জাতি বা আমি ঘৰা বা বুলি কওঁ এইবাৰ 7টা মান গেছি 7ডাল মান গৈছে আৰু বিজুলী বা কিন্তু গেছি 10ডাল মান গেছি বিজুলী বাহু আছে আৰু কিমান দিন লাগিছে এইটো বনোৱাতে মোৰ 10-12 দিন মান লাগছি 10-12 দিন মান লাগিছে আৰু এই যিবিলাক বান্ধবিলাক দিছা ইয়াত কাপোৰেৰে বান্ধিছা কাপোৰো বান্ধিছো আৰু গুণাই দিও বান্ধিছো তাৰমানে দেখাত বেয়া হ'ব না সেইকাৰণে দেখাত বেয়া হ'ব এইগিলাখান গুণা দিছো দেখাত বেয়া হ'ব কাৰণে কিছু গুণাও দিছা কিন্তু হাতেদি মই বান্ধিব গেলে দিগদাৰি পাও সেইকাৰণে কাপোৰেদি বান্ধিছো বেছিভাগ ওপৰত যাব পাৰে পাৰি এবাৰ উঠি দিবা নেকি এয়া হৰ্ষিতাৰ আচলতে মনত কাষত এটা বিল্ডিং দেখিছিলে আৰু দেখাৰ পিছত হৰ্ষিতা এনেদৰে এই বিল্ডিঙৰ আৰ্হিত এই ভেলাঘৰটো বনাইছিলে আৰু বৰ্তমান হৰ্ষিতাৰ ওপৰত উঠি আছে বিল্ডিঙৰ ওপৰত উঠি আছে কেনেকুৱা লাগে বিল্ডিংটোত উঠি পেলাই তুমি বনোৱা বিল্ডিং কিন্তু এইটো ভাল লাগে ন ভিতৰতো যাব পাৰি পাৰি এয়া হৰ্ষিতা বিল্ডিঙৰ ভিতৰত বৰ্তমান প্ৰৱেশ কৰিছে দুজন উঠিব পাৰে নেকি পাৰি ন এবাৰ মই উঠিবলৈ প্ৰয়াস কৰিছো জোতা পিন্ধি আহিলো হয় বৰ ভিতৰলৈকে নাযাওঁ এইখিনিতে আছো আৰু ভিতৰত আছে হৰ্ষিতা আৰু এটা সম্পূৰ্ণ বিল্ডিং ঘৰ বা ঘৰ এখনত যেনেদৰে আগৰ পিনে ফুলনি এখন থৈ দিয়ে কমপ্লিট এটা ঘৰৰ মানে বাতাবৰণ বা পৰিৱেশ দেখিবলৈ পোৱা গৈছে এই হৰ্ষিতাৰ বিল্ডিংটোত জানো হওক হৰ্ষিতাৰ এই যিটো পদক্ষেপ এই পদক্ষেপক আচলকৈ প্ৰশংসা কৰিবলগীয়া শলাগ জনাবলগীয়া এগৰাকী ছোৱালীয়ে নিজৰ প্ৰচেষ্টাক দেখি পেলাই এইদৰে ইমান ধুনীয়াকৈ এটা বিল্ডিং ঘৰৰ আৰ্হিত ভেলাঘৰ সাজিছে আৰু গ্ৰাম্য পৰিৱেশৰ যি ফুলনি বা ধুনীয়াকৈ পৰিপাটিকৈ ইয়াত সাৰি মুচি লৈছে চাফ চিকুণাই ৰাখিছে অৰ্থাৎ সম্পূৰ্ণ এখন গ্ৰাম্য পৰিৱেশৰ ঘৰৰ যিটো বাতাবৰণ সেই বাতাবৰণটো ইয়াত দিছে বাকী বিহুৰ কেনেকুৱা পিঠা লাৰু বনাই আছা নে নাই পিঠা লাৰু বনাই আছা মানে কি বিহুৰ কাৰণে যিটো ব্যস্ততা সেইটোও কৰি আছা সেইটো আছে কাৰণে বহুত আগতে মই কৈ থৈছো যি মানুহে কৈ আছে যে তুমি ইমান আগতে কৈছা বাহি হৈ যাব তোমাৰ মেজি কিন্তু মই বোলে উপায় নাই কাৰণ পিঠাটো বাহি কৰিব নোৱাৰি ন বিহুৰ আগতটো কৰিবই লাগিব মই পিঠাই বঢ়ি আছিলো আপোনালোক আগতে মানে ভেলাঘৰ বনাইছে আৰু যিটো বিহুৰ পিঠা পনা সেই পিঠা পনাসমূহ কিন্তু হৰ্ষিতাই বনাই আছে তোমাৰ ঘৰত কোন কোন আছিলে
মা দেউতা আৰু মই যিহেতু হৰ্ষিতাই এগৰাকী ছোৱালী আৰু সেইকাৰণে কন্যা হৈও নিজৰ যিটো দায়িত্ব সেই দায়িত্ব পালন কৰিছে পিঠা পনাও বনাইছে লগতে এই ভেলাঘৰটোও বনাইছে আৰু কাষত মঠটোও আছে এবাৰ আমি মঠটোও দেখুৱাই দিছো এইটো তুমি বনাইছা ন সদায় কৰো মই সদায় এইটোত মানে কি চলাই আছা প্ৰতি বছৰে কি আছে তাতে কিমানটা বা আছে তাতেও আছে 10টা মান বিজুলী বা আছে মই ডাঙৰ বা হাতে নৰো নহয় সৰু সৰু আৰু বাকি ইয়াৰে ল টুকুৰা টুকুৰি বিলাক তাতে ভৰাই দিছো তাতে ভৰাই গৈছে যাবাক গেলি এই চক এয়া হৈছে আমাৰ অসমৰ বীৰংগনা এগৰাকী মহিলা নিজেই বিহুৰ যিটো মঠ আমাৰ নলবাৰী ভাষাত মঠ বুলি কওঁ অসমৰ বিভিন্ন ঠাইত মেজি বুলিও কয় আৰু ভেলাঘৰ নিজেই বনাইছে নিজে বাঁহ কাটিছে আৰু ডাঙৰ বাঁহ কাটিব পৰা নাই কাৰণে সৰু বিজুলী বাঁহেৰে কাটি আনি এনেদৰে মেজি বা মঠ আৰু ভেলাঘৰটো বনাইছে বাকী হৰ্ষিতা এটা বিশেষ এযোৰ পোচাকৰ কথা কওঁ যিযোৰ পোচাক পিন্ধি আছা গামোচাৰে নিজে বনাইছা এয়া কিন্তু এটা প্ৰশংসনীয় আৰু শলাগনীয় কথা উল্লেখনীয় কথা যে হৰ্ষিতাই পৰিধান কৰা গামোচাৰে এই যিটো কাপোৰ এই কাপোৰটো কিন্তু তেওঁ নিজেই তৈয়াৰ কৰিছে এয়া হৈছে আমাৰ নলবাৰীৰ গৌৰৱ আমাৰ হৰ্ষিতা আৰু কোনোবাই হৰ্ষিতাৰ এই যিটো পদক্ষেপ এই পদক্ষেপটোৰ ক্ষেত্ৰত বা এই যিখিনি কৰিছে আহিলে চাব পাৰে তোমাৰ সম্পূৰ্ণ এড্ৰেছটো দি দিয়াচোন পৰিচয় আমাৰ ঘৰ নলবাৰী জিলা বৰমুৰিকুনা গাঁও বৰমুৰিকণা গাঁও অৰ্থাৎ যিটো কামাখ্যাৰ ভগ্নীক্ষেত্ৰ বালিলেচা মন্দিৰ সেই বালিলেচাৰ পৰা প্ৰায় 2 কিলোমিটাৰ মান নিলগত বৰমুৰিকণাত দলঙৰ কাষতে হৰ্ষিতাৰ ঘৰ আৰু হৰ্ষিতাৰ কেঁচা মথাউৰিটো এতিয়াও পকীকৰণ হোৱা নাই ন এইটো পকীকৰণ এতিয়াও হোৱা নাই আৰু টাউনৰ দিগিৰ পৰা আহিলে দলংখন পাৰ হ'ব লাগিব এয়াই আছিল হৰ্ষিতাৰ এড্ৰেছ জানহক তোমাক পুনৰবাৰ কাইলৈৰ পৰা যিহেতু আমাৰ উৰুকা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এই যিটো তুমি কৰিছা বহুতৰ কাৰণে আদৰ্শ স্বৰূপ আৰু তোমাক পুনৰবাৰ প্ৰশংসা কৰিছো আৰু তোমাৰ যিটো লক্ষ্য সেই লক্ষ্য যাতে সফল হয় ধন্যবাদ